considering the peak time of the accidents based on the data analysis, we have decided to implement this scheme as of now from 3 p.m. to 9 p.m. in the evening and from the 5 a.m. in the morning to 9 a.m. in the morning. So based on the experience, further we will enhance the point of our issuing time card, and we will, depending upon the situation, we may even extend this to the district border. That will depend upon this, as of we notice the further developments and the rate of accidents. That's all. প্ৰাণ হেৰুৱাব লগা হৈছে এই ৰোড এক্সিডেণ্টত, আৰু আমি তাৰপিছত পৰ্যবেক্ষণ কৰি দেখা পোৱা গ'ল যে তাৰে ভিতৰত হোৱা এক্সিডেণ্টত 33টা জন লোকৰ মৃত্যু হৈছে এই বোকাজান আৰু বৰপথাৰৰ মাজৰ এই যিটো নেশ্যনেল হাইৱে 39ত। আৰু আমি তাৰপিছত আকৌ বিশ্লেষণ কৰি দেখা পোৱা গ'ল যে সেই এক্সিডেণ্টবিলাক প্ৰায় হাই স্পীডৰ কাৰণেও হৈছে, আৰু এটা নিৰ্ধাৰিত সময় প্ৰায় 3 বজাৰ পৰা 9 বজাৰ ভিতৰত, আৰু ইফালে ৰাতিপুৱা প্ৰায় 5 বজাৰ পৰা 7 বজাৰ ভিতৰত। এনেকুৱা ধৰণৰ এটা ট্ৰেণ্ড আমি দেখা পোৱা গ'ল। যিহেতুকে আমি ইতিমধ্যে ইমানবিলাক ব্যৱস্থা ৰাস্তাত লোৱাৰ পিছতো, ইমান ফাইন কৰাৰ পিছতো আমি এই যি এক্সিডেণ্ট ৰোধ কৰিব পৰা যোৱা নাই, গতিকে আমি DRSC, আমাৰ ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটি আছে, যাৰ চেয়াৰমেন মাননীয় ডিষ্ট্ৰিক্ট কমিশ্যনাৰ মহোদয় আৰু বিভিন্ন সংস্থাসকল আছে, এটা সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে আমি এখন টাইম কাৰ্ড ইছ্যু কৰিম, এটা টাইম যাতে স্পীড লিমিটটো মেইনটেইন হৈ থাকে, 60 কিলোমিটাৰ স্পীড লিমিট যাতে মেইনটেইন হয়। এই টাইম কাৰ্ডটো আমি সদ্যহতে আমি ট্ৰায়েল হিচাপে আমি সৰিয়জান পইণ্টত আমি ইছ্যু কৰিম, আৰু বেক এণ্ডত আমি চিলনীজানত আমি বস্তু টাৰ্মিনেট কৰিম। গতিকে এটা টাইম আমি বান্ধি দিম। এই টাইমতকৈ যদি আগতে গাড়ীখন ক্ৰছ কৰে তেতিয়াহ'লে তেখেতে পেনাল্টি দিব লাগিব। এইটো আমি দুদিনৰ কাৰণে, এদিন বা দুদিনৰ কাৰণে আমি ট্ৰায়েল হিচাপে চলাম। আমি মানুহক প্ৰিকশ্যনছ দিম, মানুহক আমি অৱগত কৰি দিম। তাৰপিছত আমি বিহিত ব্যৱস্থা, যি ছেকশ্যন MV এক্টৰ যি ধাৰা আছে, ধাৰামতে আমি বিহিত ব্যৱস্থা দিম। গতিকে আমি এই আমাৰ যি পদক্ষেপ ল'বলৈ আমি ওলাইছোঁ, এই পদক্ষেপত আমি ৰাইজৰ পৰা আমি সহায় বিচাৰিছোঁ, আমি প্ৰচাৰ মাধ্যমৰ পৰা আমি সহায় বিচাৰিছোঁ, যাতে আমি অনাগত সময়ত যাতে আমি এই অঞ্চলটোত যাতে আমি দুৰ্ঘটনামুক্ত আমি সময় পাৰ কৰিব পাৰোঁ।